মোৰ মৰিনী সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু দ্বিতীয়তে মোৰ দেউতা মা সদায় মই আঁঠুকাৰি সেৱা কৰি আহিছিলোঁ। দেউতা মাকো আজি শুভ মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সমান্তৰালভাৱে ভগৱানক খুব মানি আহিছিলোঁ। তেখেতক সদায় কওঁ যে মোক লোভ, মোহ, ক্ৰোধ, অহংকাৰ কাম কৰিব পৰা সদায় মোক আঁতৰাই ৰাখিবা প্ৰভু। আৰু এয়া যে মনুষ্য হিচাপে মোৰ নিশ্চয় আহিব, কিন্তু ইয়াৰ পৰা যিমান পাৰা আঁতৰাই ৰাখিবা। আৰু ভগৱন্তই আজি দিশ দেখাইছিল। আৰু ভগৱানৰ প্ৰভুজনাৰ গুৰুজনাৰ আশীৰ্বাদত আজি এয়া সাফল্য মোক দেখিবলৈ সক্ষম হ'লোঁ। মোৰ ভাল লাগিছে। মোৰ সতীৰ্থ বন্ধু, মই সমষ্টিত হয়তো হাজাৰতকৈ বেছি সংখ্যক মই মা বুলি সম্বোধন কৰা আছে, দেউতা বুলি সম্বোধন কৰা আছে, বা পাই বুলি কৈ সম্বোধন কৰা আছে, দাদা, বৌ, ভণ্টি, মাহী, মামী, খুৰী, নবৌ, বহুত এনেধৰণৰ আছে। তেওঁলোকৰ আজি কোনোবাই ভাত খুৱাই দিছিল, কোনোবাই মই হয়তো শুই উঠাত প্ৰণাম কৰোঁ, তেওঁলোকে মোৰ হৈ পেলাই এৱা গাখীৰ দি বেলপাত দি পেলাই শিৱ মন্দিৰত চাকি বন্তি জ্বলাইছিল, নামঘৰ চাকি বন্তি জ্বলাইছিল। বহু এনেধৰণৰ মোৰ বন্ধু মোৰ কাৰণে ব্ৰত ৰাখিছিল, মোৰ কাৰণে নামঘৰত তেওঁলোকে অন্ন আগবঢ়াইছিল, ভাওনাত অন্ন আগবঢ়াইছিল। বহু শুভাকাংক্ষী আজি আশীৰ্বাদত মই আজি এই জয়মুখ দেখিলোঁ। আৰু সমান্তৰালভাৱে ক'ব লাগিব যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি অটুট বিশ্বাস ৰাইজে প্ৰদৰ্শন কৰিলে। এয়া আমি যদি অসমৰ আজি চাওঁ ফলাফল, শেহতীয়াকৈ আজি বিৰোধী ঐক্য মঞ্চে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। তৎসত্বেও এটা বিশ্বাস এই কেইটা বৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছৰ পৰা 14 চনৰ পৰা বা 16 চনৰ পৰা অসমত যি বিকাশৰ এটা গতি দেখা পাইছে, এই বিকাশৰ গতি আৰু ত্বৰান্বিত কৰিবৰ কাৰণে আৰু আগুৱাই লৈ যাব বাবে ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ পক্ষত আজি ৰায়দান কৰিলে। এয়া এটা স্পষ্ট ছবি। কিন্তু কেতিয়াবা মনতো দুখো লাগে যে মোৰ বহু মই আপোন বুলি ভবা তেওঁলোকে মোক চিপৰাং মাৰিব চেষ্টা কৰিলে বা মোক তেওঁলোকে হৰুৱাব চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। আৰু ফেচবুকত বা সামাজিক মাধ্যমত মোক গালি পাৰিব চেষ্টা কৰিলে। মোৰ কোনোবা বিৰোধী যিসকল প্ৰতিনিধিত্ব কৰিছিলে মোৰ বিপক্ষে, মোৰ মাক টানি আনি পেলাই গালি পাৰিব চেষ্টা কৰিলে। মা মানে এই তেওঁ যেতিয়া আলফাৰ প্ৰকোপ আছিল অসমত, সন্ধিয়া 6টা বজা 5টা বজাৰ পিছত কাৰফিউ লাগে, সেই সময়ত ৰোগীসকলক চিকিৎসা কৰোৱা ব্যৱস্থা গ্ৰহণ কৰা হওক, বহু বাগান বিভিন্ন কাৰণত বন্ধ হৈ যায়, কলম কটাৰী নাই, সেই সময়ত প্ৰদান কৰা, বহু মানুহক সহায় কৰি থৈছিল। আৰু সেই মাক ৰূপম কৰ্মী মোৰ মাক গালি পৰাসকলে আজি উচিত শাস্তি পালে। আৰু এইটো কৰিব নালাগিছিল, মোৰ মাক টানি আনি পেলাই ৰাজনীতিত আনিব নালাগিছিল। আৰু মানে সেই মাক টানি আনি পেলাই ৰাজনীতি কৰাটো খুব দুখৰ বিষয় হৈছে। আৰু মৰিনী সমষ্টি আজি কেইটা বৰ্ষত ৰাইজে এটা উন্নয়নৰ ছবি দেখা পাইছে, যাৰ বাবে আজি বোলে 2000-3000 নহয়, মই যিটো জানিছিলোঁ 30,000 ব্যৱধানৰ ওচৰা-ওচৰি মই জয় হ'ম। আৰু তাৰ ওচৰে পাজৰে এটা সংখ্যাতে জয় হৈছোঁ। ৰাইজে এটা আশ্বাস, এটা বিশ্বাস মোৰ প্ৰতি ৰাখিছে আৰু যাৰ বাবে ৰাইজে ৰায়দান কৰিছে। মৰিনী সমষ্টিৰ আজি পথৰ যদি সমস্যা চোৱা যায়, প্ৰায় 80% পথৰ সমস্যা সমাধান হ'ল। খোৱাপানী যদি সমস্যা চোৱা যায়, প্ৰায় 70%। এতিয়া সেই 30% খোৱাপানী, সেই 20% পথৰ ব্যৱস্থা কেনেধৰণে সুচল কৰিব পৰা যায়, কেনেধৰণে বিশ্ববিদ্যালয় মৰিনী সমষ্টিত এখনো নাছিল ভাৰতৰ স্বাধীনতা হোৱা এই 80 বছৰ আমি গঢ়ি কৰিবলৈ লৈছোঁ। এতিয়া মৰিনী সমষ্টিত 2খনকৈ বিশ্ববিদ্যালয় আমি পালোঁ। এতিয়া 3য়খন বিশ্ববিদ্যালয় আমি কিমান কমটি দিনৰ ভিতৰত আনিব পাৰোঁ। মহিলা বিশ্ববিদ্যালয়, শ্ৰী আউনীআটী সত্ৰ বিশ্ববিদ্যালয়। এতিয়া 3য়খন বিশ্ববিদ্যালয় তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আমি স্বতন্ত্ৰ বিশ্ববিদ্যালয় ৰূপান্তৰিত কৰিবলৈ গৈ আছোঁ। মৰিনী সমষ্টিত 80 বছৰ চবলৈ হ'ল, এতিয়ালৈকে চেণ্ট্ৰেল স্কুল এখন নাই, কেন্দ্ৰীয় বিদ্যালয়। এই খুব কমটি দিনৰ ভিতৰত মৰিনী চেণ্ট্ৰেল স্কুল এখন আনি আমি সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰস্তুতি কৰাব পাৰোঁ মৰিনীৰ ল'ৰা ছোৱালীক, সেয়া এটা মোৰ পৰিকল্পনা। মৰিনী সমষ্টিৰ আমাৰ কেনেধৰণে আমি ল কলেজ পালোঁ, আইন মহাবিদ্যালয়, BEd কলেজ এখন কেনেধৰণে ইয়াত স্থাপন কৰিব পাৰোঁ। আৰু BEd কলেজখন স্থাপন কৰিলে অসমৰ যি বিশেষকৈ BEdৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া প্ৰত্যেক
চাকৰিতে শিক্ষকৰ বিশেষকৈ প্ৰয়োজন হৈছে ইয়াত আমাৰ প্ৰাইভেটত পঢ়িব লাগে আমাৰ ইয়াত এখন চৰকাৰী BEd কলেজ খুব কম দিনত মই ইতিমধ্যে 2029 নিৰ্বাচন হ'ব তাৰ কাৰণে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু মই চেলেঞ্জ দিছোঁ কোনোবাই যদি সাহস আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহক কাৰণ মই আপোনাৰ যদি ফেচবুক চাই নিৰ্বাচন শেষ হ'ল 9 তাৰিখ তাৰপিছৰ পৰা মই এসপ্তাহ মাত্ৰ পৰিয়ালক লৈ পেলাই ফুৰিবলৈ গৈছিলোঁ তাৰ বাহিৰে মই দৈনিক 20টা 15টা প্ৰগ্ৰাম কৰিব আৰম্ভ কৰিলোঁ অৰ্থাৎ 29 চনৰ কাৰণে মোৰ প্ৰস্তুতি ধুনীয়া এটা যুদ্ধ দিছে কি ক'ব একো যুদ্ধ দিয়া নাই যোৱাবাৰ উপ নিৰ্বাচনত 15,000 ওচৰা-ওচৰি কংগ্ৰেছ দল 15,000 ওচৰা-ওচৰি ৰাইজৰ দলে পাইছিল সেই ভোটটোতো আছিলেই মৰিনী সমষ্টিত মানে 30,000 ভোট ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে আৰু লগতে নতুন সমষ্টিৰ প্ৰায় 75,000 ভোট নতুনকৈ যোগ হৈছে নতুন মৰিনী সমষ্টি তাৰ পৰা অলপ কেইটামান ভোট পাইছে সেইকাৰণে বিৰোধী এটা যিটো আছে ভোট সেইটো আছেই সেইটো থাকিবই আৰু সেই তাৰ পৰা মই এই নিৰ্বাচন হৈ যোৱাৰ পিছত 29 চনত কেনেধৰণে বিৰোধীক আকৌ একেবাৰে খতম কৰি দিব পাৰে শেষ কৰি দিব পাৰোঁ কোনো উঠিবলৈ ইয়াত সাহসে নকৰে আৰু কোনোবাই যদি উঠেও এনেধৰণে মোবাইল দেখুৱাই কিবা কিবি কেমেৰা কৰি ফেচবুক লাইভ কৰি ফেচবুকতে তেওঁলোকে ৰাজনীতি কৰি পেলাই মোৰ লগত যুঁজিব চেষ্টা কৰিব পাৰিব নিৰ্বাচনৰ ফলাফল এই মুহূৰ্তত ঘোষণা হোৱাৰ পিছলৈকে মানে সময়লৈকে তেওঁলোকে ফেচবুকত মোৰ লগত জিকি থাকিব আৰু তাৰপিছত নিৰ্বাচনৰ আকৌ মই উঠিম মই আজিয়ে চেলেঞ্জ দিছোঁ আকৌ মই উঠিম বা মই সিদ্ধান্ত লোৱা মোৰ হৰধমিনী হ'ব পাৰে মৰিনী সমষ্টিত জিকিব বা মই সিদ্ধান্ত লোৱা মৰিনীত মাটিত বোকাত ফেনেকি যোন ডাগৰ হৈছে মৰিনী মাটিত মৰিনী বাহিৰৰ নহয় মৰিনী মাটিত বোকা ফেনেকি মৰিনী নামঘৰত যোনে আজিলৈকে সেৱা আগবঢ়াই পাইছে প্ৰসাদ বিতৰণ কৰি পাইছে মন্দিৰত ঝাৰু মাৰি পাইছে মৰিনী মাটিত মৰিনী ৰাইজৰ হিতৰ বাবে চিন্তা কৰি পাইছে মৰিনী ৰাইজৰ কেতিয়াবা আপদ বিপদে সহায় কৰি পাইছে কোনোবা মানুহৰ চকু পানী ইলেকশ্যনৰ সময়ত আহি পেলাই নহয় আকৌ দেই ইলেকশ্যনৰ সময়ত আহি পেলাই কোনোবাই কিবা অকণমান দেখুৱাই ফেচবুক লাইভত আৰু আংশিক সংবাদ মাধ্যমেও মোক বিৰোধিতা কৰিব চেষ্টা কৰিলে এই আংশিক সংবাদ মাধ্যমে মোৰ বিপক্ষে থাকিবই আজীৱন এতিয়ালৈকে একো কৰিব পৰা নাই আৰু ভৱিষ্যতেও একো কৰিব নোৱাৰে মই আকৌ পুনৰ দোহাৰিছোঁ আংশিক সংবাদ মাধ্যম আৰু সেই তেওঁলোকে যিমানেই জোৰ দি নাথাকক জিকাটো ৰূপজ্যোতি কুৰ্মীয়ে জিকিলে আকৌ ৰূপজ্যোতি কুৰ্মীয়ে জিকিব বা ৰূপজ্যোতি কুৰ্মীয়ে যাক জিকাব বিচাৰে মৰিনী সমষ্টিত তেওঁ জিকিব আৰু এটা কথা সুধিম যে তুমি এবাৰ 6 নম্বৰবাৰ বিধায়ক কৈছা এবাৰ মন্ত্ৰীত্ব আশা কৰিবা একদম নকৰোঁ মই বিধায়ক হিচাপে একদম আনন্দৰে ৰাইজৰ সেৱা কৰি আছোঁ আৰু হয়তো সমান্তৰালভাৱে এজন মন্ত্ৰীৰ দৰে মই কাম কৰি আছোঁ আৰু তেনেধৰণে কাম কৰি যাম আৰু সন্মানীয় নেতৃবৰ্গই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা যদি সিদ্ধান্ত লয় বেলেগ কথা কিন্তু ৰাইজ মই খুবেই আনন্দিত যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিটো আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিলে আৰু আমাৰ প্ৰতি ৰায়দান কৰিলে মই মৰিনী সমষ্টিৰ ৰাইজৰ ওচৰত মূৰ দুৱাই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যেতিয়াই জয়ী হোৱা তেতিয়া আমি প্ৰত্যেক বছৰ তোমাৰ লগত থাকোঁ আৰু দেখোঁ যে জয়ৰ অন্তত তুমি এটা হাঁহি মাৰা এটা জয় হাঁহিটো বেলেগ বেলেগ ধৰণৰ থাকে এইবাৰ কিবা আছে নেকি যেনেকৈ প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনা তোলাই তেওঁ চক্ৰ ধৰি পেলাই এটাই কয় আৰু শংখ ধৰি দুষ্টক দমন শান্তক পালন এই হাঁহিটো মাৰিছিল এই হাঁহিটো মাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221